নমস্কাৰ, আজিৰ পাৰ্টত আলোচনা কৰিম আমি সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ বিষয়ে আৰু বাকী যোনখিনি থাকি গৈছে সেইখিনি চাম। আৰু ইয়াৰ আগৰ ভিডিঅ'কেইটা চাবলৈ আপোনালোকে প্লেলিষ্টত ইণ্ডিয়ান পলিটি বুলি আছে, সেইটো গৈ চাব পাৰিব। আৰু আপোনালোকে যদি এই কোৰ্চটো কিনিব বিচাৰিছে, আপোনালোকে এই যোনখন বুকখন কিনিব বিচাৰিছে PDF ৱাইজত পাই যাব আপোনালোকে। তো আপোনালোকে 149 দি কিনে এইখন আমাৰ যোনটো আমাৰ ৱেবছাইট আছে, ৱেবছাইটৰ পৰা কিনিব পাৰিব, ঠিক আছে। আৰু যদি আপোনালোকে APSCৰ যদি PDF কোৰ্চ ল'ব বিচাৰিছে, যোনখিনি স্মাৰ্ট নোটছ আপোনালোকক প্ৰভাইড কৰা হ'ব গোটেইখিনি, তো আপোনালোকে একেধৰণে আমাৰ ৱেবছাইটত গৈ আপোনালোকে এই PDF কোৰ্চটো ল'ব পাৰিব 499 ৰুপিজত, ঠিক আছে। এই কোৰ্চটো ল'লে কি হ'ব, আপোনালোকৰ যিমানখিনি নোটছ পাই যাব, শ্বৰ্ট নোটছেছ হওক আৰু বাকী কাৰেণ্ট এফেয়াৰ্ছ হওক, গোটেইখিনি পাই যাব। আৰু তেনেকৈ আমাৰ কাৰেণ্ট এফেয়াৰ্ছ কোৰ্চো এভেইলেবল আছে, গতিকে আপোনালোকে গৈ আমাৰ ৱেবছাইটৰ পৰা কিনিব পাৰিব, ঠিক আছে। আৰু পৰীক্ষাটো পাছ কৰিবলৈ হ'লে আপোনালোকক সদায় স্মাৰ্ট নোটছৰ প্ৰয়োজন। আৰু আপোনালোকে যিমান বছৰটোত পঢ়িলে একো ডাঙৰ কথা নহয়, আপোনালোকৰ চবতকৈ ডাঙৰ কথা হৈ গ'ল লাষ্টৰ 1 মান্থ আপোনালোকে ইউটিলাইজ কৰে। গতিকে আপোনালোকে বছৰ ধৰি বহুতে পৰীক্ষা পাছ নকৰে, APSC প্ৰিলিমছৰ কথা কৈছোঁ, কাৰণ তেওঁলোকৰ লাষ্টৰ যোনটো মান্থৰ যোনটো ষ্ট্ৰেটেজি সেইটো ঠিক নহয়, আৰু তেওঁলোকে স্মাৰ্ট নোটছ প্ৰিপেয়াৰ নকৰে, আৰু লগতে তেওঁলোকে স্মাৰ্ট প্ৰিপেৰেশ্যন নকৰে। গতিকে ফৰ ক্লিয়াৰিং ছাচ এন এক্সামিনেশ্যনছ ইউ হেভ টু বি স্মাৰ্ট প্ৰিপেৰেশ্যন। তো আপোনালোকে স্মাৰ্ট প্ৰিপেৰেশ্যন কৰিব লাগিব, আৰু স্মাৰ্ট নোটছ আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব। আৰু গতিকে এই আমাৰ যোনখন ইণ্ডিয়ান পলিটি এইখনো স্মাৰ্ট নোটছৰ এটা পাৰ্ট হয়, ঠিক আছে। স্মাৰ্ট নোটছ মানে শ্বৰ্ট নোটছৰ পাৰ্ট হয়। গোটেই ইণ্ডিয়ান পলিটি লক্ষ্মীকান্ত ইণ্ডিয়ান পলিটিখন কনচাইজ কৰি সৰু কৰি কিনি আপোনালোকৰ কাৰণে এখন প্ৰস্তুত কৰা হৈছে, ঠিক আছে। আৰু এখন পঢ়ি গ'লে আপোনালোকে 3-4বাৰ ৰিভিজন কৰিলে আপোনালোকৰ ইণ্ডিয়ান পলিটি গোটেইখিনি বস্তু ৰিভিজন হৈ যাব, আৰু আপোনালোকে যিমান কুৱেশ্যন আহে গোটেইখিনি আৰামবে কৰিব পাৰিব, ঠিক আছে। আৰু বাহিৰৰ পৰা ইয়াৰ পৰা বিয়ন একো কুৱেশ্যন নাহে ইণ্ডিয়ান পলিটিত, যিহেতু লক্ষ্মীকান্তক গোটেইখিনি ইম্পৰ্টেণ্ট যিমানখিনি চব ইয়াতে ভৰাই দিয়া হৈছে। এটা কাটচিত ক'ৰবাত নহ'ব পাৰে, কিন্তু মেক্সিমাম কুৱেশ্যন ধৰ 90% to 95% কুৱেশ্যন ইয়াৰ পৰা আহিবই। তাৰপিছত সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ বিষয়ে চাম আমি। ইয়াৰ আগৰখিনি আপুনি আলোচনা কৰিলোঁ, কি আলোচনা কৰিলোঁ চাই ল'ব। পাৰ্লিমেণ্টেৰী গ্ৰুপলৈকে আলোচনা কৰিছোঁ, পাৰ্লিমেণ্টেৰী ফৰম, পাৰ্লিমেণ্টেৰী গ্ৰুপ। আচলতে যেতিয়া আমি ডাঙৰ লক্ষ্মীকান্ত কিতাপ পঢ়োঁ, তেতিয়াহ'লে এই বস্তুবোৰ সৰু বস্তুবোৰ থাকি যায়। পাৰ্লিমেণ্টেৰী গ্ৰুপ থাকি যায়, ঠিক আছে, পাৰ্লিমেণ্টেৰী ফৰম থাকি যায়। নহ'লে এইখিনি যেতিয়া পঢ়িব যাওঁ তেতিয়াহ'লেও আমাৰ বহুতো সময় খৰচা হৈ যায়। আপোনালোকেতো বেছিক এটা আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে পঢ়িব লাগিব, কিন্তু বেছিক আণ্ডাৰষ্টেণ্ডিঙৰ পিছত আপোনালোকৰ কাম নাহে, সেইটো কেৱল মেথছত কাম আহিব, বেছিক আণ্ডাৰষ্টেণ্ডিং। বাট যদি প্ৰিলিমছ ক্লিয়াৰ কৰিব হয়, তেন্তে আপোনালোকক একদম শ্বৰ্ট ৰিভিজনছ লাগিবই, মাষ্ট বি। তো আমি আজি চাম হাই কোৰ্ট এণ্ড সুপ্ৰিম কোৰ্ট। তো সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট দুটা ভাগ কৰি থৈছোঁ, আৰু তাৰ সুপ্ৰিম কোৰ্টতো প্ৰথমতে চাই ল'ম, তাৰপিছত হাই কোৰ্টটো আমি চাম, ঠিক আছে। সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট লগভগ একেই হয়, অলপমান বেলেগ কিছুমান আছে, ঠিক আছে। সেইটো আমি অলপ মাইনৰ ডিটেইলছ কিছুমান আছে, অলপ বেলেগ, সেইটো আমি পিছত চাই ল'ম। প্ৰথমতে সুপ্ৰিম কোৰ্ট চাই ল'ম আমি। সুপ্ৰিম কোৰ্টৰ আৰ্টিকল ক'ৰ পৰা হয়, 124 to 147 আৰ্টিকল মনত হ'ব। তাৰপিছত আহি গ'ল সুপ্ৰিম কোৰ্ট ইনগৰেটেড, কেতিয়া ইনগৰেট কৰা হৈছিল, 28 জানুৱাৰী 1950। ছিংগল ছিষ্টেম কোৰ্ট আছিল, এডপ্টেড ফ্ৰম দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। আৰু আমাৰ কনষ্টিটিউশ্যনৰ যোনখিনি প্ৰভিজনছ আৰ্টিকলছসমূহ আমি মাল্টিপল কনষ্টিটিউশ্যনৰ পৰা আমি কি কৰিছোঁ, আনিছোঁ, হয়নে। তো তাৰে যোনটো সুপ্ৰিম কোৰ্টৰ কথাটো হৈ গ'ল, সুপ্ৰিম কোৰ্টখনৰ যোনখিনি কথা সেইখিনি আমি ক'ৰ পৰা আনিছোঁ, আমি 1935 যোনখন আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আছিল, সেইখনৰ পৰা ব্ৰিটিছ জামানাৰ যোনখন এক্ট বনিছিল 1935। এইখন আচলতে এই সকলোবোৰ এক্টবোৰ কি এটা সৰু কাইণ্ড অফ মিনি কনষ্টিটিউশ্যন, আৰু গোটেইখিনি মিলাই কিনি এখন ডাঙৰ কনষ্টিটিউশ্যন বনোৱা হৈছে, ঠিক আছে। তো সুপ্ৰিম কোৰ্ট ৰিপ্লেচ দ্য ব্ৰিটিছ প্ৰাইভি কাউন্সিল ইন 1950। তাৰপিছত কনষ্টিটিউশ্যন ডিক্লেয়াৰ্ছ দিল্লী এজ এ চিট, however CJ can appoint other places as a seat. তাৰপিছত পাৰ্লিয়ামেণ্ট নট কাৰ্টেল জুৰিডিকশ্যন অফ সুপ্ৰিম কোৰ্ট, however পাৰ্লিয়ামেণ্ট কেন এক্সটেণ্ড জুৰিডিকশ্যন অফ সুপ্ৰিম কোৰ্ট। তো ইয়াত কি কৈছে, যোনখিনি ইম্পৰ্টেণ্ট মই এইখিনি অকণমান এক্সপ্লেনেশ্যন কৰি দিম। বেছি ইম্পৰ্টেণ্ট এই গোটেইখিনি ইম্পৰ্টেণ্ট, কিন্তু বাট যোনখিনি বেছি ইম্পৰ্টেণ্ট সেইখিনি মই বেছি এক্সপ্লেইন কৰি দিম, ঠিক আছে। আৰু বাকী যোনখিনি আপোনালোকে নিজে পঢ়িলে ওৱান লাইনত বুজি পাব, বাট নট ছ' মাছ ইম্পৰ্টেণ্ট ফ্ৰম দ্য এক্সাম ৰিলেভেঞ্চ, এক্সাম পাৰ্চপেক্টিভ। ছ' সেইটো আপোনালোকে নিজে পঢ়িব, আৰু যোনখিনি নহয় সেইখিনি মই এক্সপ্লেইন কৰি দিম, আৰু যোনখিনি বুজিব লাগে বুজা কথাখিনি মই এক্সপ্লেইন কৰি দিম। আৰু which is not necessary for explanation in Assamese, I will not explain them. The parliament not curtail the jurisdiction of Supreme Court, however parliament can extend the jurisdiction of the Supreme Court. কি কৈছে এইটো, যে পাৰ্লিয়ামেণ্টে সুপ্ৰিম কোৰ্টৰ যোনখিনি পাৱাৰ আছে, জুৰিডিকশ্যন আছে, সেইখিনি
কি কৰিব নোৱাৰে, কাটি দিব নোৱাৰে, খতম কৰি দিব, কমাই দিব নোৱাৰে, ৰিডিউচ কৰি দিব নোৱাৰে, কিন্তু সেইটো বৰঞ্চ বঢ়াই দিব পাৰিব, সেইটো কথা কৈছে। সুপ্ৰিম কোৰ্ট কাষ্টডিয়ান অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তো গতিকে হু ইজ দ্য কাষ্টডিয়ান অফ ইণ্ডিয়া বুলি আহে, ঠিক আছে। হু ইজ দ্য কাষ্টডিয়ান অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি আহে। গতিকে ইণ্ডিয়াৰ যোনখন কনষ্টিটিউশ্যন সংবিধানখনৰ কাষ্টডিয়ান কোন হয়? সুপ্ৰিম কোৰ্ট হয়। এইটো মনত থাকিব, এইটো বহুত ইম্পৰ্টেণ্ট, বহুতবাৰ পৰীক্ষাত দিছে আৰু আগলৈ সুধি থাকিব। তাৰপিছত কম্পজিশ্যন এণ্ড এপইণ্টমেণ্ট অফ সুপ্ৰিম কোৰ্ট জাজেছ। এতিয়া সুপ্ৰিম কোৰ্টত জাজসমূহ কেনেকৈ এপইণ্টমেণ্ট হয় আৰু কেনেকৈ কি কয় কম্পজিশ্যন, কেনেকৈ কি কম্পজিশ্যনত বহে, কেনেকৈ থাকে, ঠিক আছে, গোটেইখিনি চাম। তো ইন 2019, the center notified an increase in the number of the Supreme Court judges from 31 to 34. আগতে আছিলে 31, এতিয়া বৰ্তমান হ'লগৈ 34। কেতিয়া হ'লগৈ এইটো? 2019ত মনত হ'ব। ইনক্লুডিং দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া। গতিকে ইয়াত চিফ জাষ্টিছ অফ ইণ্ডিয়া সোমাইছে। গতিকে বৰ্তমান সময়ত সুপ্ৰিম কোৰ্টৰ কিমান নাম্বাৰ, কিমান সুপ্ৰিম কোৰ্টৰ জাজেছৰ নাম্বাৰ যদি চাব যাওঁ 34 মনত হ'ব। ইনক্লুডিং CGI মানে হ'ল চিফ জাষ্টিছ অফ ইণ্ডিয়া। তাৰপিছত দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট আৰ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট। উই অল ন' দ্য প্ৰেচিডেণ্টে সুপ্ৰিম কোৰ্টৰ জাজসমূহক এপইণ্টমেণ্ট দিয়ে। তাৰপিছত হৈ গ'ল দ্য চিফ জাষ্টিছ ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট আফটাৰ দ্য কনচালটেশ্যন উইথ দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট এণ্ড দ্য হাই কোৰ্ট। হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্টত যিমানখিনি জাজ আছে, জাজৰ লগত কি কৰিব? কনচাল্ট কৰিব কোনে? প্ৰেচিডেণ্টে। তাৰপিছত সুপ্ৰিম কোৰ্টৰ যোনটো চিফ জাষ্টিছ তেখেতক এপইণ্টমেণ্ট দিয়া হ'ব, ঠিক আছে। কোনে দিব? প্ৰেচিডেণ্টে দিব। তাৰপিছত দ্য আদাৰ জাজেছ আৰ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট আফটাৰ কনচাল্টিং উইথ দ্য চিফ জাষ্টিছ এণ্ড আদাৰ জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট এণ্ড দ্য হাই কোৰ্টছ। তো ছেইম ভাইচ ভাৰ্চা, ঠিক আছে। যেতিয়া CGI এপইণ্ট কৰিবলৈ হয়, CGI এপইণ্ট কৰিবলৈ হ'লে কাক সুধিব? আদাৰ জাজেছ সুধিব, ঠিক আছে। তাৰপিছত আদাৰ জাজেছ সুধিব, তাৰপিছত হাই কোৰ্টৰ আৰু সুপ্ৰিম কোৰ্টৰ আদাৰ জাজেছবোৰক সুধিব। আৰু যেতিয়া আদাৰ জাজেছবোৰক এপইণ্ট কৰিবলৈ কয়, তেতিয়া কাক সুধিব? CGI সুধিব, ভাইচ ভাৰ্চা হয়, ঠিক আছে। চিফ জাষ্টিছ অফ ইণ্ডিয়াক সুধিব। তাৰপিছত দ্য কনচালটেশ্যন উইথ দ্য চিফ জাষ্টিছ ইজ অব্লিগেটৰী ইন দ্য কেছ অফ দ্য এপইণ্টমেণ্ট অফ জাজেছ আদাৰ দেন দ্য চিফ জাষ্টিছ। তো চিফ জাষ্টিছক তো বাকী জাজখিনিক সুধিব। বাকী যোনখিনি এটা হৈ গ'ল CGI থাকে, চিফ জাষ্টিছ অফ ইণ্ডিয়া, বাকীখিনি কি জাজ থাকে, হয়নে? জাজেছ থাকে সুপ্ৰিম কোৰ্টৰ। তো গতিকে বাকী জাজেছখিনিক যেতিয়া এপইণ্টমেণ্ট দিব, তেতিয়া ইয়াৰ কনচালটেশ্যনটো অব্লিগেটৰী হয়, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ কনচালটেশ্যনটো, ঠিক আছে। তাৰপিছত হৈ গ'ল থাৰ্ড জাষ্টিছ কেছ কনচালটেশ্যন প্লুৰেলিটি জাজেছ, ঠিক আছে। থাৰ্ড জাষ্টিছ কেছ কনচালটেশ্যন অফ প্লুৰেলিটি জাজেছ। তাৰপিছত হৈ গ'ল কোৱালিফিকেশ্যন অফ জাজেছ। এতিয়া কোৱালিফিকেশ্যন কি কি লিখিব জাজেছবোৰৰ? তো সি হ'ব লাগিব, হি শুড বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব। তাৰপিছত হৈ গ'ল হি শুড হেভ দ্য জাজেছ অফ হাই কোৰ্ট ফৰ 5 years, 5 বছৰলৈকে হাই কোৰ্টৰ জাজেছ হ'ব লাগিব। তাৰপিছত হি শুড বি ইন এডভকেট ফৰ হাই কোৰ্ট ফৰ 10 years, ঠিক আছে। তো এইটো আচলতে অৰ হয়, ঠিক আছে। সি আইডাৰ হ'ব লাগিব, জাজ হ'ব লাগিব হাই কোৰ্টৰ কাৰণে 5 বছৰৰ কাৰণে, নহ'লে হ'ব লাগিব এডভকেট হ'ব লাগিব হাই কোৰ্টত 10 বছৰলৈকে, ঠিক আছে। তাৰপিছত হি শুড বি ডিষ্টিংগুইছড জুৰিষ্ট ইন অপিনিয়ন অফ দ্য প্ৰেচিডেণ্ট। হি শুড বি এ ডিষ্টিংগুইছড জুৰিষ্ট হ'ব লাগিব, ঠিক আছে, ইন দ্য অপিনিয়ন অফ দ্য প্ৰেচিডেণ্টে মানিব লাগিব। তাৰপিছত কনষ্টিটিউশ্যন হেজ নট প্ৰেছক্ৰাইবড এ মিনিমাম এজ অফ দ্য এপইণ্টমেণ্ট অফ দ্য জাজেছ। তো জাজেছৰ কাৰণে মিনিমাম এজ এপইণ্টমেণ্ট কৰা নাই, কিন্তু এইটো হ'বলৈ কি মিনিমামটো কিবা এটা ইয়েৰ্ছ থাকিবই আৰু, কাৰণ আপোনালোকে পঢ়া কমপ্লিট হওঁতেচোন, ডিগ্ৰী কমপ্লিট হওঁতে জাজেছ 5 বছৰ BLLB পঢ়িব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব আপোনালোকে কিমানত? 17, মিনিমাম আপোনালোকে 17ত 18 is the age for passing the 12th examinations, and then 5 বছৰ কি BLLB, তো কিমান হৈ গ'ল? 23 হৈ গ'ল। তাৰপিছত আকৌ যদি 10 বছৰ আপোনালোকে যদি 5 বছৰে ধৰক, লগে লগেতো নাপায় জাজটো নাপায়, তাৰ কাৰণে কিবা এটা লাগিব ক্ৰাইটেৰিয়া, ধৰক একদম মিনিমাম হৈছে, তো 5 লগে লগে পাই গ'ল, 5 বছৰ আপোনালোকে জাজ থাকিলে, তো মিনিমামে কি 28 ইয়াৰ্ছটো আহিয়ে গ'ল। তো লগভাগ কি সুপ্ৰিম কোৰ্ট জাজ হ'বলৈ আপোনালোকে 30 বছৰ মানে থাকিব আৰু, কিন্তু ইয়াত কোনো ধৰণৰ এজ ক্ৰাইটেৰিয়া মেনশ্যন নাই, বাছ 28 ইয়াৰ্ছ মানে মিনিমাম থাকেই আৰু, তেতিয়াই হ'ব পাৰিব মানে। তাৰপিছত
Oath কি? Oath has to make and subscribe an oath affirmation before the president. Presidentৰ আগত শপত গ্ৰহণ কৰিব লাগিব। Tenure কিমান থাকে? The Constitution has not fixed the tenure of the judge of the Supreme Court. He holds the office until he attains the age of the 65 years. তো 65 years attain কৰিব লাগিব, ঠিক আছে? 65 years লৈকে থাকিব। তেখেতে জাজ হৈ থাকিব লাগিব। He holds the office until he attains the 65 years. তাৰপিছত he can resign his office by writing the president. যদি মানে ৰিজাইন দিওঁ বুলি ক'লে প্ৰেচিডেণ্টলৈ লেটাৰ লিখিব লাগিব। টু দ্য প্ৰেচিডেণ্ট লেটাৰ ফৰ ৰেজিগনেশ্যন তেনেকুৱা টাইপ মানে। তাৰপিছত হি কেন বি ৰিমুভ বাই দ্য অফিচ বাই দ্য প্ৰেচিডেণ্ট অন দ্য ৰেকমেণ্ডেশ্যন অফ দ্য পাৰ্লিয়ামেণ্ট। আৰু তেখেতক ৰিমুভ কৰিবলৈ হ'লে প্ৰেচিডেণ্টৰ ৰেকমেণ্ডেশ্যন লৈ কিনি ৰিমুভ কৰিব পাৰিব পাৰ্লিয়ামেণ্টে। আৰু দুটা গ্ৰাউণ্ডত মানে কি হ'ব, ইম্পিচমেণ্ট হ'ব। মানে কি হ'ব, ৰিমুভ কৰিব পাৰিব। এটা হৈ গ'ল মিছবিহেভিয়াৰ যদি হয়, আৰু এটা হ'ল ইনকেপাচিটি। যদি কেনেবাকৈ কেপাচিটিতকৈ বেছি হৈ গৈছে তেতিয়াহ'লে জাষ্ট ৰিমুভ কৰিব পাৰিব কোনোবা জাজক। আৰু নহ'লে বোলে মিছবিহেভ কৰিছে, মিছবিহেভিয়াৰ হয় তেখেতক কৰিব পাৰিব। তাৰপিছত ৰিমুভেল অফ দ্য জাজেছ, জাজক কেনেকৈ ৰিমুভ কৰিব? এইটো হৈছে দ্য জাজেছ এনকুৱাৰী এক্ট 1968 ৰেগুলেটছ দ্য প্ৰচিডিঅ'ৰ। যোনটো জাজেছ এনকুৱাৰী এক্ট 1968ত এই প্ৰচিডিঅ'ৰবোৰ লিখা আছে, ৰিমুভ কৰা প্ৰচিডিঅ'ৰসমূহ। তো সুপ্ৰিম কোৰ্টৰ জাজক ৰিমুভ কৰাৰ প্ৰচিডিঅ'ৰটো ক'ত লিখা আছে? দ্য এনকুৱাৰী এক্ট 1968ত আছে। এ ৰিমুভেল মোশ্যন চাইন বাই দ্য 100 মেম্বাৰ্ছ ইন দ্য কেছ অফ দ্য লোকসভা এণ্ড 50 মেম্বাৰ্ছ ইন দ্য কেছ অফ দ্য ৰাজ্যসভা। LSৰ বাবে লোকসভাৰ 100জন মেম্বাৰ্ছে এটা মোশ্যন চাইন কৰিব লাগিব, আৰু 50জন কৰিব, নহ'লে 50জনে ৰাজ্যসভাৰ 50জন মেম্বাৰে কৰিব লাগিব। যদি ৰাজ্যসভাত যদি মোশ্যনটো আনে তেতিয়াহ'লে 50জন মেম্বাৰে চাইন কৰিব লাগিব। আৰু কেনেবাকৈ যদি এই প্ৰস্তাৱটো ক'ত যায়, লোকসভা যায়, তেতিয়াহ'লে 100টা আনিব লাগিব। তাৰপিছত আহি গ'ল দ্য স্পীকাৰ চেয়াৰমেন মে এডমিট দ্য মোশ্যন অৰ ৰিফিউজ টু এডমিট ইট। আৰু যদি লোকসভাত হয় তেতিয়াহ'লে কাক দিব? স্পীকাৰক দিব। স্পীকাৰে মানে তেখেতে মানে চিন্তা কৰিব, তেখেতে মানে ৰিজেক্ট কৰিবনে মোশ্যনটো কি কৰিব, এডমিট কৰিব। আৰু যদি ৰাজ্যসভাৰ ক্ষেত্ৰত চেয়াৰমেন অৰ্থাৎ ভাইচ প্ৰেচিডেণ্টে কৰিব। তাৰপিছত আফটাৰ দ্য মোশ্যন ইজ পাছড বাই ইচ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট by special majority an address is presented to the president for removal of the judges. তাৰপিছত যেতিয়া মোচনখন পাছ হ'ব তাৰপিছত কি হ'ব, সেইটো স্পেচিয়েল মেজৰিটি সহায়ত সেইটো কি হ'ব লাগিব, পাছ হ'ব লাগিব, ঠিক আছে। তাৰপিছত এন এড্ৰেছ ইজ প্ৰেজেণ্টেড টু দ্য প্ৰেচিডেণ্ট, তাৰপিছত প্ৰেচিডেণ্টৰ হাতত যাব ৰিমুভ কৰিবৰ কাৰণে মানে বস্তুখন, মোচনখন, ঠিক আছে। তাৰপিছত ন' জাজ অফ দ্য সুপ্ৰিম কোৰ্ট হেজ বিন ইম্পিচ চ' ফাৰ। এতিয়ালৈকে কোনো ধৰণৰ সুপ্ৰিম কোৰ্ট জাজ আজিলৈকে ৰিমুভ হোৱা নাই প্ৰচিডিঅ'ৰ জৰিয়তে। LSত বোলে প্ৰস্তাৱ উত্থাপিত হ'ল যে সুপ্ৰিম কোৰ্টৰ জাজজনক ৰিমুভ কৰিব লাগে। তেন্তে LSত লোকসভাত 100জন মানুহে কি কৰিব, মোচনটো আনিব, ঠিক আছে। মোচনটো আনি কিনি সেইটো আকৌ পাছ হ'ব লাগিব বা স্পেচিয়েল মেজৰিটি। স্পেচিয়েল মেজৰিটি মানে কি আছিলে? স্পেচিয়েল মেজৰিটি কি 2/3 প্ৰেজেণ্ট এণ্ড ভোটিং, ঠিক আছে, আৰু তাৰ টোটেল কেপাচিটি। তাৰপিছত ৰাজ্যসভাটো ছেইম, ৰাজ্যসভাত যদি আনে কেনেবাকৈ সেইটো হ'ব লাগিব 15জন মেম্বাৰে মোচনটো আনিবলৈ, তাৰপিছত আকৌ সেইটো স্পেচিয়েল মেজৰিটিৰ সহায়ত পাছ হ'ব লাগিব। তো তেনেকুৱা ধৰণৰ কথা মানে। আৰু ইচ অফ দ্য হাউচত পাছ হ'ব লাগিব, তেতিয়াই ৰিমুভ কৰিব পাৰিব, ইমান ইজি নহয়। তাৰপিছত এক্টিং এড হক এণ্ড ৰিটায়াৰ্ড জাজেছ, এইটো আমি পিছত চাম। এইটো সুপ্ৰিম কোৰ্টৰ কথা আছে যিহেতু একেবাৰে চাই লওঁ, ঠিক আছে। এতিয়া সুপ্ৰিম কোৰ্টৰ এক্টিং এড হক নহ'লে ৰিটায়াৰ্ড জাজেছ বিষয়ে আমি চাই লওঁ। তো এক্টিং চিফ জাষ্টিছ মানে কি? এক্টিং চিফ জাষ্টিছ মানে হৈ গ'ল দ্য প্ৰেচিডেণ্ট কেন এপইণ্ট দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট এজ এ এক্টিং চিফ জাষ্টিছ অফ ইণ্ডিয়া ৱেন দ্য অফিচ ইজ ভেকেণ্ট, CGI ইজ এবচেণ্ট নহ'লে আনএবল টু পাৰফৰ্ম। যেতিয়া CGI এজনে মানে চিফ জাষ্টিছ, CGI মানে এটা কথা মনত থ'ব, আকৌ বাৰে বাৰে নকওঁ, CGI মানে হৈ গ'ল চিফ জাষ্টিছ। CGI বুলিয়ে ক'ম নেক্সট টাইমৰ পৰা, আপোনালোকে মনত থৈ ল'ব। ৱেন CGI ইজ ভেকেণ্ট, CGI অফিচ ইজ ভেকেণ্ট মানে অফিচ খালি, CGI নাই মানে বৰ্তমান সময়ত মানে হাইকোৰ্ট সুপ্ৰিম কোৰ্টত, তেতিয়াহ'লে নহ'লে যদি CGI নাথাকে, ক'ৰবাত বাহিৰতো CGI এবচেণ্ট থাকে, নহ'লে পাৰফৰ্ম কৰিব যদি নোৱাৰে, বেমাৰ চেমাৰ হৈ আছে, নহ'লে কিবা আনিবলৈ পাৰফৰ্ম হৈ আছে, তেতিয়াহ'লে কি হ'ব, এজন এক্টিং সুপ্ৰিম কোৰ্টৰ এক্টিং চিফ জাষ্টিছ থাকিব। সেইটো কোনে এপইণ্ট কৰি দিব? প্ৰেচিডেণ্টে এপইণ্ট কৰিব। তাৰপিছত এড হক জাজেছ মানে হৈ গ'ল when there is a lack of the quorum of the permanent judges
to hold or continue any session of the Supreme Court, the Chief Justice of India can appoint a judge of a High Court as an ad hoc judges of the Supreme Court for temporary period. এতিয়া কোৰামত কিমান আছে 34টা মেম্বাৰ আছে কেনেবাকৈ যে 34টা মেম্বাৰ যদি নাথাকে তেতিয়াহ'লে বোলে 3টা চিট ভেকেন্ট এই ভেকেন্টত কি কৰিব এই এড হক জাজ হিচাপে যোনটো হাই কোৰ্টৰ জাজ আছে ঠিক আছে হাই কোৰ্টৰ জাজক এপইণ্ট কৰিব কোনে কৰিব চিফ জাষ্টিছ অফ ইণ্ডিয়াই কৰিব ঠিক আছে এপইণ্ট কৰিব তাৰপিছত তেখেতে এজ এ এড হক জাজ পাৰফৰ্ম কৰিব তাৰপিছত ৰিটায়াৰ্ড জাজেছ কি কৰিব At any time, the Chief Justice of India can request a retired judge from the Supreme Court or retired judge of the High Court to act as a judge of the Supreme Court for a temporary period. আৰু কেতিয়াবা কিবা ক্ষেত্ৰত Chief Justice of India request কৰিব পাৰিব কাক এজন ৰিটায়াৰ্ড জাজক Supreme Court নহ'লে High Courtৰ তেখেতে মানে সেই টেম্পৰেৰী পিৰিয়ডৰ কাৰণে তেখেতে কি কৰিব ৰিটায়াৰ্ড জাজ হিচাপে তেখেতে কাম কৰিব পাৰিব That's all jurisdiction and power of a Supreme Court. এটা Supreme Court of power jurisdiction কিমানটো আছে কিমানটো power আছে কিমানটো jurisdiction কিমানলৈকে তেওঁলোকে মানে কি নিজৰ jurisdiction কৰিব পাৰিব এটা হৈ গ'ল অৰিজিনেল jurisdiction ঠিক আছে আৰু এটা হৈ গ'ল writ jurisdiction তাৰ ভাগ আছে এটা হ'ল appellate jurisdiction বুলি এটা আছে আৰু এটা আছে এইকেইটা আছে advisory jurisdiction yes এইকেইটা আছে ঠিক আছে এতিয়া আমি চাই লওঁ যে অৰিজিনেল jurisdictionটো কোনটো the under article 3131 the subject to the provision of this constitution the Supreme Court shall to the exclusion of the any other court have ordinal jurisdiction or any dispute যদি কোনো ধৰণৰ ডিসপিউট হয় এই কেইটা তলৰ কাৰণকেইটা তেতিয়াহ'লে এইটো হৈ গ'ল অৰিজিনেল জুৰিডিকশ্যনৰ আণ্ডাৰত পৰি যাব ঠিক আছে তো কি হৈ গ'ল প্ৰথমতে আহিলে বিটুইন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড ষ্টেটছ যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মানে ইউনিয়ন গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত কিবা যদি বিবাদ হয় তেন্তে সেইটো ডাইৰেক্ট অৰিজিনেল জুৰিডিকশ্যনত আহি যাব তাৰপিছত হৈ গ'ল বিটুইন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড এনি আদাৰ ষ্টেট অৰ ষ্টেটছ অন দ্য ছাইড এণ্ড ওৱান মোৰ আদাৰ গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগতে এখনতকৈ বেছি যদি ষ্টেটৰ কেনেবাকৈ বিবাদ হৈ গ'ল তেতিয়াহ'লে পাৰিব তাৰপিছত হৈ গ'ল ষ্টেটছ অন দ্য আদাৰ বিটুইন টু অৰ মোৰ ষ্টেটছ গতিকে এখন ৰাজ্য আৰু বাকী দুখন তিনিখন ৰাজ্যৰ মাজত যদি কেনেবাকৈ কিবা হয় ডিস্পিউট হয় তেতিয়াহ'লে সেইটো ডাইৰেক্ট অৰিজিনেল জুৰিডিকশ্যনৰ ভিতৰত আহি যাব ইফ and in so far as the dispute involves question on which existence or extent of a legal right depends. The Supreme Court has exclusive original jurisdiction to the above cases. Exclusive means no other court can decide such a dispute or original means the power to hear and such disputes for the first instance not by way of approval. তো এইকেইটা কাৰণত যদি গভৰ্ণমেণ্টৰ প্ৰথমটো হৈ গ'ল GOI প্ৰথমটো হৈ গ'ল GOI ভাৰ্চেছ কি ষ্টেটছ ওৱান পাৰ্টিকুলাৰ ষ্টেট ছেকেণ্ডটো হৈ গ'ল GOI ভাৰ্চেছ আদাৰ ষ্টেটছ থাৰ্ডটো হৈ গ'ল ষ্টেট ভাৰ্চেছ ষ্টেট তো এইকেইটা ক্ষেত্ৰত ডাইৰেক্ট এইটো এক্সক্লুচিভ ঠিক আছে এক্সক্লুচিভ অৰিজিনেল জুৰিডিকশ্যন পৰি যাব মানে আৰু এইটো ডাইৰেক্ট সুপ্ৰিম কোৰ্টে চাব আৰু এক্সক্লুচিভ জুৰিডিকশ্যন মানে হৈ গ'ল পাৱাৰ টু হিয়াৰ ডিস্পিউটছ ইন দ্য ফাৰ্ষ্ট ইনষ্টেন্স তো সেইটোৱে প্ৰথম মানে হিয়াৰিংটো মানে সুপ্ৰিম কোৰ্টতে যাব বেলেগ কোনো কোৰ্টে মানে কৰিব নোৱাৰিব তাৰপিছত অৰিজিনেল জুৰিডিকশ্যন ডাজ নট এক্সটেণ্ড টু প্ৰি কনষ্টিটিউশ্যনেল ট্ৰিটি ইণ্টাৰ ষ্টেট ৱাটাৰ ডিস্পিউটছ এণ্ড মেটাৰ ৰেফাৰিং ফাইনেন্স কমিশ্যন তো অৰিজিনেল জুৰিডিকশ্যনৰ ভিতৰত এইকেইটা নপৰে ঠিক আছে এটা হৈ গ'ল প্ৰি কনষ্টিটিউশ্যনেল ট্ৰিটি এটা হৈ গ'ল ইণ্টাৰ ষ্টেট ৱাটাৰ ডিস্পিউট আৰু এটা হৈ গ'ল মেটাৰ ৰেফাৰিং ফাইনেন্স কমিশ্যন তেতিয়া আমি চাই লওঁ ৰিট জুৰিডিকশ্যন কি আহে দ্য সুপ্ৰিম কোৰ্ট হেজ অৰিজিনেল জুৰিডিকশ্যন টু দ্য চেন্স that an aggrieved citizen can only direct to the Supreme Court, not necessarily by an appeal. However, the writ jurisdiction is Supreme Court is not exclusive.
A Supreme Court can issue writ only for enforcement of FIR, FR. FR মানে হৈ গৈছে ফাণ্ডামেণ্টেল ৰাইটছ। কেনেবাকৈ কোনো এজন ব্যক্তি, কোনোবা এজন ইণ্ডিভিজুৱেলে যদি কেনেবাকৈ ফাণ্ডামেণ্টেল ৰাইটছ ভাইলেশ্যন হয়, তেন্তে ডাইৰেক্ট তেখেতে ৰিট জুৰিডিকশ্যনৰ সহায়ত তেখেতে সুপ্ৰিম কোৰ্ট যাব পাৰিব, আৰু সেইটো হৈছে সুপ্ৰিম কোৰ্টৰ ৰিট জুৰিডিকশ্যন। কিন্তু সুপ্ৰিম কোৰ্টৰ যোনটো ৰিট জুৰিডিকশ্যন, সেইটো মানে সুপ্ৰিম নহয় মানে, ঠিক আছে, মানে এক্সক্লুচিভ নহয়, সেইটো মানে আপোনালোকে হাইকোৰ্টতো যাব পাৰিব মানে ৰিট জুৰিডিকশ্যনৰ কাৰণে। তাৰপিছত এপিলেট জুৰিডিকশ্যনটো কি? ইট এনজয়ছ দ্য ৱাইড এপিলেট জুৰিডিকশ্যন হুইচ কেন বি ক্লাছিফাইড আণ্ডাৰ 4 কেটেগৰী। এপিলেট জুৰিডিকশ্যনটো হৈ গ'ল মানে এপিল কৰিব মানে, ঠিক আছে, সৰু কোৰ্টবোৰে ডাঙৰ কোৰ্টবোৰে এপিল কৰিব। তো এপিলছ ইন দ্য কনষ্টিটিউশ্যন মেটাৰ, যদি কনষ্টিটিউশ্যনৰ মেটাৰত কিবা যদি হয়, তেন্তে ডাইৰেক্ট এপিলেট জুৰিডিকশ্যনৰ আণ্ডাৰত পৰিব। নহ'লে এপিলছ ইন চিভিল মেটাৰ্ছ, চিভিল মেটাৰ্ছৰ ক্ষেত্ৰত যদি কিবা এপিল কৰিবলগীয়া সৰু কোৰ্টে ডাঙৰ কোৰ্টক কয়, তেতিয়াহ'লে মানে সৰু কোৰ্টৰ পৰা ডাইৰেক্ট মানে ডাঙৰ কোৰ্টে ল'ব পাৰিব, মানে সুপ্ৰিম কোৰ্টে ল'ব পাৰিব। তাৰপিছত এপিলছ ইন দ্য ক্ৰাইম মেটাৰ, ক্ৰিমিনেল মেটাৰ্ছ, ক্ৰিমিনেল মেটাৰ্ছৰ ক্ষেত্ৰতো সুপ্ৰিম কোৰ্টৰ এইটো এপিলেট জুৰিডিকশ্যন পৰি যায়। আৰু এপিলছ ইন দ্য স্পেচিয়েল লিভ। তাৰপিছত এডভাইজৰী জুৰিডিকশ্যনত কি পৰে? 2010ত আহিছিলে এইটো, দ্য কনষ্টিটিউশ্যন আৰ্টিকল 143, মানে কি 143 আই লাভ ইউ। The Supreme Court, the Constitution 140 article authorize the President to seek the opinion of the Supreme Court in the two category matters. The Supreme Court authorized the President to seek the opinion of the two category. The Constitution authorized the President to seek opinion of the Supreme Court in the two category matters. The Constitution প্ৰেচিডেণ্টক কি কৰা আছে? অপিনিয়ন অথৰাইজ কৰি থৈ দিয়া আছে, অপিনিয়ন ল'বলৈ সুপ্ৰিম কোৰ্টৰ পৰা দুটা কেটেগৰীত, ঠিক আছে। প্ৰথমটো হৈ গ'ল অন এনি কুৱেশ্যন অফ ল অৰ ফেক্ট পাব্লিক ইম্পৰ্টেঞ্চ হুইচ ইজ এৰাইজেন or which is likely to arise, Supreme Court may tender or may refuse tender its opinion to the President. এতিয়া এডভাইজৰী মানে এডভাইচ ল'ব পাৰিব নে প্ৰেচিডেণ্টে সুপ্ৰিম কোৰ্টৰ পৰা দুটা ক্ষেত্ৰত। প্ৰথমটো হৈ গ'ল এনি কুৱেশ্যন অফ ল অৰ ফেক্ট অফ পাব্লিক ইম্পৰ্টেঞ্চ হুইচ এৰাইজেন অৰ হুইচ লাইকলি টু এৰাইজ। যদি কিবা পাব্লিক অপিনিয়ন ল'বলগীয়া কিবা কুৱেশ্যন থাকে ল' ওপৰত, তেতিয়াহ'লে যোনটো ঘটনা হ'বলগীয়া আছে, নহ'লে হৈ গৈছে, নহ'লে হ'বলগীয়া আছে, মানে লাইকলি টু এৰাইজ, তো তাৰ ক্ষেত্ৰত প্ৰেচিডেণ্টে কি কৰিব পাৰিব? প্ৰেচিডেণ্টে এডভাইচ ল'ব পাৰিব। এইটো হৈ গ'ল প্ৰথমটো। তো ছেকেণ্ডটো হৈ গৈছে অন এনি আদাৰ ডিছপিউট এৰাইজিং আউট অফ এনি প্ৰি কনষ্টিটিউশ্যন ট্ৰিটি এগ্ৰিমেণ্ট, সুপ্ৰিম কোৰ্ট মাষ্ট টেণ্ডাৰ ইটছ অপিনিয়ন টু দ্য প্ৰেচিডেণ্ট। আৰু সেইটোৱে যে কেনেবাকৈ কিবা যদি প্ৰি কনষ্টিটিউশ্যন ট্ৰিটি ডিছপিউট হয়, নহ'লে এগ্ৰিমেণ্ট, এইবোৰৰ ক্ষেত্ৰত যদি ডিছপিউট হয়, তেতিয়াহ'লে প্ৰেচিডেণ্টে এডভাইচ ল'ব পাৰিব সুপ্ৰিম কোৰ্টৰ পৰা। সেইটোৱে কৈছে এডভাইজৰী জুৰিডিকশ্যন। তাৰপিছত নেক্সট এটা আহি গ'ল আৰু এটা, তাৰপিছত এইটো হৈ গ'ল, এতিয়া হৈ গ'ল পাৱাৰ অফ জুডিচিয়েল ৰিভিউ। এতিয়া জুডিচিয়েল ৰিভিউ পাৱাৰটো কি? দ্য জুডিচিয়েল ৰিভিউ ইজ দ্য পাৱাৰ অফ দ্য সুপ্ৰিম কোৰ্ট টু এক্সামিন দ্য কনষ্টিটিউশ্যনেলি অফ legislative enactment and executive order both the central and state government. তো কৈছে জুডিচিয়েল ৰিভিউ ইজ দ্য পাৱাৰ অফ দ্য সুপ্ৰিম কোৰ্ট। দ্য জুডিচিয়েল ৰিভিউটো এটা সুপ্ৰিম কোৰ্টৰ পাৱাৰ হয় টু এক্সামিন দ্য কনষ্টিটিউশ্যনেলি অফ লেজিছলেটিভ ইনেক্টমেণ্ট, যোনটো কনষ্টিটিউশ্যনৰ ভেলিড লেজিছলেটিভ ইনেক্টমেণ্ট আছে তাৰ ওপৰত সুপ্ৰিম কোৰ্টৰ এটা পাৱাৰ হয়, ঠিক আছে। এণ্ড এক্সিকিউটিভ অৰ্ডাৰ্ছ অফ দ্য বথ চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্ট। ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যোনটো মানে কি হয়, এক্সিকিউটিভ অৰ্ডাৰবোৰ আছে, আৰু সেই অৰ্ডাৰবোৰ এই ল'ৰ মতে হৈছে নাই, কনষ্টিটিউশ্যনেলি ভেলিড লেজিছলেটিভ এনেক্টমেণ্ট হৈছে, সেইবোৰৰ ওপৰত মানে জুৰিডিকশ্যন কৰিবলৈ, জুডিচিয়েল ৰিভিউ কৰিবলৈ এইটো পাৱাৰ আছে সুপ্ৰিম কোৰ্টৰ। তাৰপিছত হৈ গ'ল দ্য কনষ্টিটিউশ্যনেল ইণ্টাৰপ্ৰিটেশ্যন। দ্য সুপ্ৰিম কোৰ্ট ইজ দ্য আল্টিমেট ইণ্টাৰপ্ৰিটাৰ অফ দ্য কনষ্টিটিউশ্যন। কনষ্টিটিউশ্যন কিবা যদি কনষ্টিটিউশ্যনত যদি কিবা এটা ভুল হৈছে, মানে কনষ্টিটিউশ্যন ভুল হোৱা নাই, কনষ্টিটিউশ্যনত থকা কিবা এটা বস্তুৰ মতে যদি চলা নাই, যে লেজিছলেটিভ নহ'লে এক্সিকিউটিভখিনি চলা নাই, তেতিয়াহ'লে তেওঁলোকে ডাইৰেক্ট মানে আল্টিমেট ইণ্টাৰপ্ৰেট কৰিব পাৰিব, মানে সুপ্ৰিম কোৰ্টে কৰিব পাৰে। সেইটো হৈছে কনষ্টিটিউশ্যনেল ইণ্টাৰপ্ৰিটাৰ, আৰু সুপ্ৰিম কোৰ্ট ইজ এ কনষ্টিটিউশ্যনেল ইণ্টাৰপ্ৰিটাৰ, ঠিক আছে। দ্য আদাৰ্ছ পাৱাৰ্ছ অফ সুপ্ৰিম কোৰ্ট, আৰু আদাৰ পাৱাৰবোৰ কি কি বেলেগ বেলেগ, আৰু
পাৱাৰবোৰ ইট ডিচাইডছ দ্য ডিছপিউট ৰিগাৰ্ডিং দ্য ইলেকশ্যন এণ্ড দ্য প্ৰেচিডেণ্ট এণ্ড দ্য ভাইচ প্ৰেচিডেণ্ট যেতিয়া প্ৰেচিডেণ্টৰ ইলেকশ্যনত ডিছপিউট হ'ব নহ'লে ভাইচ প্ৰেচিডেণ্টৰ ডিছপিউট হ'ব ইলেকশ্যনত তেতিয়া সুপ্ৰিম কোৰ্টে ডিচাইড কৰিব পাৰিব ডিচিজন ল'ব পাৰিব ইনকুৱাৰ্ছ ইনটু দ্য কণ্ডাক্ট বিহেভিয়াৰ অফ দ্য চেয়াৰমেন এণ্ড মেম্বাৰ্ছ অফ দ্য ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSCৰ চেয়াৰমেন আৰু তেওঁলোকৰ মেম্বাৰসমূহৰ কণ্ডাক্ট আৰু বিহেভিয়াৰ ওপৰত এনকুৱাৰী কৰি তেওঁৰ ওপৰত এনকুৱাৰী কৰিব পাৰিব তাৰপিছত ইট হেজ দ্য পাৱাৰ টু ৰিভিউ ইটছ অ'ন জাজমেণ্ট অৰ অৰ্ডাৰ আগতে যদি কিবা জাজমেণ্ট দিছে সেই জাজমেণ্টটো আকৌ তেওঁলোকে পুনৰ ৰিঅৰ্ডাৰ কৰিব পাৰিব ঠিক আছে তেওঁলোকৰ পাৱাৰ আছে সেইটো মানে ঠিক আছে কিবা এটা যদি জাজমেণ্ট দি দিলে আজিৰ পৰা 2 বছৰ আগত সেই জাজমেণ্টটো ভুল হৈছে সেই জাজমেণ্টটোৰ ওপৰত আকৌ তেওঁলোকে কি কৰিব পাৰিব তেওঁলোকে ৰিঅৰ্ডাৰ কৰিব পাৰিব সেইটো পাৱাৰ আছে তাৰপিছত ইট হেজ দ্য পাৱাৰ অফ জুডিচিয়েল superintendence and control over the courts and tribunals functioning in the entire territory of the country গোটেই কাণ্ট্ৰিখনত যিমানখিনি ট্ৰিবিউনেল চলি আছে আৰু আদাৰ কোৰ্টছ আছে গোটেইখিনিৰ ওপৰত কি আছে জুডিচিয়েল চুপ্ৰিনটেণ্ডেঞ্চৰ পাৱাৰ আছে আৰু কণ্ট্ৰল কৰিব পাৰিব সেইটো সুপ্ৰিম কোৰ্টৰ পাৱাৰ মানে চবতকৈ ওপৰৰ কোৰ্টখনে হৈছে সুপ্ৰিম কোৰ্ট তেখেতসকলে বাকী আদাৰ তলৰ যিমানখিনি ছাবঅৰ্ডিনেট কোৰ্ট আছে হাই কোৰ্ট আছে তাৰপিছত হাই কোৰ্ট হওক তাৰপিছত ছাবঅৰ্ডিনেট কোৰ্টছ আছে তাৰপিছত কি আছে কিমান ট্ৰিবিউনেল আছে গোটেইখিনিৰ ওপৰত তেখেতসকলে কি কণ্ট্ৰল আছে মানে সুপ্ৰিম কোৰ্টৰ সেইটোৱে কথা কোৱা আছে তাৰপিছত ইম্পৰ্টেণ্ট আৰ্টিকলছ কি ইম্পৰ্টেণ্ট আৰ্টিকলছ হৈছে যে আৰ্টিকল 2124 হে যোনটো হৈছে নেশ্যনেল জুডিচিয়েল এপইণ্টমেণ্ট কমিশ্যন 130 চিট অফ দ্য সুপ্ৰিম কোৰ্ট কিমান আছিলে 34 তাৰপিছত law declared by the Supreme Court of the binding for all court এইটো আৰ্টিকল 141 তাৰপিছত ল' ডিক্লেয়াৰ বাই সুপ্ৰিম কোৰ্টে যোনটো ল' দিব সেইটো মানে চব কোৰ্টে মানিব লাগিব কোনো এটা কোৰ্টে মানে হাই কোৰ্টখনে নাই আমি নেমানো বুলি ক'লে নহ'ব 142 আছে এনফৰ্চমেণ্ট অফ দ্য ডিক্ৰিজ এণ্ড অৰ্ডাৰ্ছ টু দ্য সুপ্ৰিম কোৰ্ট এণ্ড অৰ্ডাৰ টু দ্য ডিস্কভাৰী তাৰপিছত 143 হৈ গ'ল পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট টু কনচাল্ট সুপ্ৰিম কোৰ্ট সেইটো হৈ গৈছে কি এডভাইজৰী জুৰিডিকশ্যন ঠিক আছে এতিয়া আমি চাওঁ যে হাই কোৰ্টৰ বিষয়ে হাই কোৰ্টৰ পাৰ্টটো চাই লওঁ 214 পৰা আহিলে 231 লৈকে এতিয়া চাওঁ যে দ্য ইনষ্টিটিউশ্যন অফ দ্য হাই কোৰ্ট অৰিজিনেটেড ইন দ্য ইণ্ডিয়া ইন 1862 when the high courts were set up at the Kolkata, Bombay, Madras in 1866 a fourth court high court was established in the Allahabad তো হাই কোৰ্টৰ প্ৰথম অৰিজিনেট হৈছিলে 1862 মনত হ'ব আৰু প্ৰথম হৈছিলে কলকাতাত তাৰপিছত হৈছিলে বম্বে তাৰপিছত মাদ্ৰাছ তাৰপিছত আৰু 4 নম্বৰখন ক'ত হ'ল এলাহাবাদত হ'ল 1966 এইটো ডট ইম্পৰ্টেণ্ট 4 নম্বৰখন ক'ত হ'ল ইম্পৰ্টেণ্ট হৈ গ'ল 1962 প্ৰথম ক'ত হৈছিলে কলকাতা মুম্বাই মাদ্ৰাছ তাৰপিছত দ্য কনষ্টিটিউশ্যন অফ দ্য ইণ্ডিয়া প্ৰভাইডছ ফৰ এ হাই কোৰ্ট ফৰ ইচ ষ্টেট বাট 7th Amendment Act 1956 authorized the Parliament to establish a common high court for 2 or more states or for 2 or more states and unitary তো 19 কি হৈছিলে কনষ্টিটিউশ্যনৰ অফ ইণ্ডিয়াত মানে কি কৰা আছে চব ষ্টেটতে এখন হাই কোৰ্ট থাকিব লাগিব বুলি কৈছে কিন্তু 1956ত যোনটো 7th Amendment Act আনিলে তাত তেওঁলোকে উল্লেখ কৰিছে যে সেই এখনত যে এখনতকৈ দুখন তিনিখন এটা ৰাজ্য দুটা ৰাজ্য তিনিখন ষ্টেট ঠিক আছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিখন ষ্টেটৰ এখনেই সুপ্ৰিম কোৰ্ট মানে কমন সুপ্ৰিম কোৰ্ট থাকিব পাৰিব মানে যেনেকৈ অসমৰ ক্ষেত্ৰত গুৱাহাটী ইজ এ কমন সুপ্ৰিম কোৰ্ট আৰু লগতে তেনেকৈ ছেইম প্ৰভিজন সুপ্ৰিম কোৰ্ট মানে কোনোবা এখন বোলে UT হ'ল কোনোবা এখন ষ্টেট আৰু এখন ষ্টেট তেনেকৈও হ'ব পাৰিব মানে ঠিক আছে তো সেইটোৱে কথা এইটো কোন কেতিয়া আনিলে 7th Amendment Actৰ দ্বাৰা আনিলে বস্তুটো তাৰপিছত অকল এট প্ৰেজেণ্ট 2019 there are 25 high court in the country গতিকে বৰ্তমান সময়ত 25খন হাই কোৰ্ট আছে কম্প'জিশ্যন এণ্ড এপইণ্টমেণ্ট অফ দ্য হাই কোৰ্ট জাজেছ এতিয়া হাই কোৰ্ট জাজেছৰ কম্প'জিশ্যন আৰু এপইণ্টমেণ্টটো কেনেকৈ হয় এভৰি হাই কোৰ্ট ৱেডাৰ এক্সক্লুচিভ অৰ কমন এক্সক্লুচিভ মানে অকল এটাই আছে আৰু কমন হাই কোৰ্ট ঠিক আছে লাগিলে হাই কোৰ্ট আৰু লাগিলে এক্সক্লুচিভ হওক কমন হওক কনচিষ্ট অফ চিফ জাষ্টিছ এণ্ড চাৰ্জ আদাৰ জাজেছ এজ দ্য প্ৰেচিডেণ্ট মে ফ্ৰম টাইম টু টাইম ডিম নেচেচাৰী টু এপইণ্ট গতিকে এপইণ্টমেণ্ট কোনে দিয়ে প্ৰেচিডেণ্ট দিয়ে মনত হ'ব
তাৰপিছত দ্য কনষ্টিটিউশ্যন ডাজ নট স্পেচিফাই দ্য ষ্ট্ৰেংথ অফ দ্য হাই কোৰ্ট এণ্ড লিভ ইট ফৰ ডিক্ৰেশ্যন অফ দ্য প্ৰেচিডেণ্ট। তো এইটো প্ৰেচিডেণ্টৰ হাতত আছে যে কিমান নাম্বাৰ অফ হাই কোৰ্ট জাজেছ হ'ব, ঠিক আছে। ষ্ট্ৰেংথটো মেনশ্যন কৰা নাই, যেনেকৈ সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত 34টা আছে, কেতিয়া আনিছিলে 2019ত। তাৰ আগতে কিমান আছিলে 31টা আছিলে, এতিয়া হৈ গ'লগৈ বৰ্তমান সময়ত 34টা। তাৰপিছত কৈছে যে ইন 2015 তাৰপিছত দ্য জাজেছ অফ দ্য হাই কোৰ্ট আৰ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট, এইটো ক'লোঁ। দ্য জাজেছবোৰ কোনে প্ৰেচিডেণ্ট এপইণ্ট কৰে, প্ৰেচিডেণ্ট এপইণ্ট কৰে। দ্য চিফ জাষ্টিছ ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট আফটাৰ কনচাল্টেশ্যন উইথ দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া এণ্ড গভৰ্ণৰ অফ দ্য ষ্টেট। আৰু যেতিয়া চিফ জাষ্টিছ হাই কোৰ্টৰ চিফ জাষ্টিছ এপইণ্ট কৰিবলৈ প্ৰথমতে হৈ গ'ল চিফ জাষ্টিছৰ মানে কি কৰিব, কনচাল্টেশ্যন কৰিব আৰু গভৰ্ণৰৰ লগত কথা পাতি কিনি প্ৰেচিডেণ্টে এপইণ্ট কৰিব চিফ জাষ্টিছক, ঠিক আছে। তাৰপিছত হৈ গ'ল ইন 2015 দ্য সুপ্ৰিম কোৰ্ট ডিক্লেয়াৰ্ছ both the 99th Constitution Amendment as well as the NGSC Act and unconstitutional and void. এইটো আছিলে কি, এইটো NJSC এটা কি আছিলে, এটা ছিষ্টেম আছিলে যাৰ সহায়ত মানে কোৰ্টৰ জাজেছসমূহক, সুপ্ৰিম কোৰ্টৰ জাজেছসমূহক মানে কোৰ্টৰ জাজেছসমূহক এপইণ্ট কৰা যায়। তো গতিকে 2015ত সুপ্ৰিম কোৰ্টে এজন 99 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট আহিছিলে NJSC, সেই দুটাকে মানে কি কৰিলে আনকনষ্টিটিউশ্যনেল বুলি মানে কৈ দিয়া হ'ল। মানে কাৰণ ইয়াত মানে কনষ্টিটিউশ্যনেল যেতিয়া জাজেছ, কনষ্টিটিউশ্যনৰ মতে কি ভাগ ভাগ হৈছে তিনিটা, হয় নাই? এটা হ'ল এক্সিকিউটিভ, এটা হ'ল জুডিচিয়াৰী আৰু এটা হ'ল লেজিছলেটিভ। তো গতিকে এই জুডিচিয়াৰী তিনিটা বেলেগ বেলেগ মেকানিজম, হয় নাই? তিনিটা পাৰ্ট, গোটেই তিনিটা বেলেগ বেলেগ নিজৰ নিজৰ মতে কাম কৰে। কিন্তু ইয়াত যদি জুৰিডিকশ্যনত এক্সিকিউটিভ মেম্বাৰ আৰু যদি লেজিছলেটিভ মেম্বাৰ ভৰাব বিচাৰিছিলে মানে NJSC এখনৰ দ্বাৰা, গতিকে এখন এতিয়া বৰ্তমান সময়ত আনকনষ্টিটিউশ্যনেল বুলি কি কৰি দিয়া হ'ল, ঘোষণা কৰি দিয়া হ'ল। তেতিয়া আমি চাই লওঁ দ্য কোৱালিফিকেশ্যন অফ দ্য জাজেছ। কোৱালিফিকেশ্যন কি লাগে, হি শুড বি এ চিটিজেন অফ ইণ্ডিয়া, হি শুড বি মানে চিটিজেন অফ হ'ব লাগিব, ইণ্ডিয়াটো গম পাইছে নকলেও হ'ব। তাৰপিছত হি শুড হেভ হেল্ড এ জুডিচিয়েল অফিচ অফ দ্য টেৰিটৰী অফ ইণ্ডিয়া ফৰ 10 years, 10 বছৰলৈকে জুডিচিয়েল কি অফিচত থাকিব লাগিব আৰু, ঠিক আছে। হেডলে জুডিচিয়েল অফিচ মানে এডভকেট হ'ব লাগিব, নহ'লে জুডিচিয়েল অফিচ হল্ড কৰিব লাগিব, ঠিক আছে। তাৰপিছত হি শুড হেভ এ এডভকেট অফ হাই কোৰ্ট হাই কোৰ্টছ ইন ছাকচেছন ফৰ 10 years। হাই কোৰ্ট নহ'লে হাই কোৰ্টছে মেইনলি ধৰি লওক, আৰু হাই কোৰ্টত তেওঁলোকে 10 বছৰলৈকে এডভকেট হৈ থাকিব লাগিব। তাৰপিছত কনষ্টিটিউশ্যন মেক ন' প্ৰভিজন ফৰ এপইণ্টমেণ্ট অফ দ্য ডিষ্টিংগুইছড জুৰিজ এজ এ হাই কোৰ্ট। তাৰপিছত হৈ গ'ল অ'থ ল'ব লাগিব কাৰ আগত, হেজ টু টেক দ্য ছাবস্ক্ৰাইবড এন অ'থ অৰ এফাৰ্মেশ্যন বিফ'ৰ দ্য গভৰ্ণৰ অফ ষ্টেট। তো হাই কোৰ্টৰ জাজেছবোৰে গভৰ্ণৰৰ আগত অ'থ ল'ব লাগিব, শপত ল'ব লাগিব। আৰু সুপ্ৰিম কোৰ্টৰখিনি কাৰ আগত ল'ব লাগে, সিহঁতি ল'ব লাগে প্ৰেচিডেণ্টৰ আগত, আৰু হাই কোৰ্টৰখিনি ল'ব লাগিব গভৰ্ণৰৰ আগত ল'ব লাগিব। তাৰপিছত টেনিয়ৰ, তাৰপিছত কনষ্টিটিউশ্যন হেজ নট ফিক্স দ্য টেনিয়ৰ অফ এ জাজ অৰ দ্য হাই কোৰ্ট, কোনো ধৰণৰ টেনিয়ৰ নাই মানে তাৰ, কিন্তু হি হোল্ডছ দ্য অফিচ আনটিল হি এটেইনছ দ্য এজ অফ 62 years। গতিকে সুপ্ৰিম কোৰ্টৰ জাজৰ ক্ষেত্ৰত 65 yearsলৈকে মানে ৰিটায়াৰমেণ্ট হ'ব। তাৰপিছত হাই কোৰ্টৰ জাজৰ ক্ষেত্ৰত 62 yearsলৈকে থাকিব। তাৰপিছত হি কেন ৰিজাইন হিজ অফিচ বাই ৰাইটিং টু দ্য প্ৰেচিডেণ্ট, আৰু ৰিজাইন দিবলৈ হ'লে প্ৰেচিডেণ্টলৈ তেখেতে লেটাৰ দিব লাগিব। তাৰপিছত হি কেন বি ৰিমভ ফ্ৰম হিজ অফিচ বাই দ্য প্ৰেচিডেণ্ট অন দ্য ৰেকমেণ্ডেশ্যন অফ দ্য পাৰ্লিয়ামেণ্ট অন দ্য গ্ৰাউণ্ডছ অফ মিছবিহেভিয়াৰ এণ্ড ইনকেপাচিটি, ছেইম এজ দ্য সুপ্ৰিম কোৰ্ট জাজেছ। গতিকে যদি মিছবিহেভিয়াৰ কৰে নহ'লে ইনকেপাচিটি হয়, তেতিয়াহ'লে তেখেতক ৰিমুভ কৰিব পাৰিব। তাৰপিছত ৰিমুভেল অফ দ্য জাজেছ, হাই কোৰ্টৰ জাজসমূহ কেনেকৈ ৰিমুভ কৰিব পৰা যায়। প্ৰথমতে হৈ গ'ল এ জাজ অফ এ হাই কোৰ্ট কেন বি ৰিমুভ ফ্ৰম হিজ অফিচ বাই এন অৰ্ডাৰ অফ দ্য প্ৰেচিডেণ্ট, প্ৰেচিডেণ্টে অৰ্ডাৰ কৰিব লাগিব ৰিমুভ কৰিবলৈ। এ ৰিমুভেল মশ্যন চাইন বাই 100 members ইন দ্য লোকসভা এণ্ড 50 members ইন দ্য ৰাজ্যসভা টু গিভেন এছেণ্ট টু দ্য স্পীকাৰ আৰু চেয়াৰমেন। একেই ছেইম, 100জন মেম্বাৰে মোচন আনিব লাগিব লোকসভাৰ ক্ষেত্ৰত আৰু দিব লাগিব স্পীকাৰক, আৰু 50জন মেম্বাৰে আনিব লাগিব ৰাজ্যসভাত আৰু চেয়াৰমেনক দিব লাগিব এখন, ঠিক আছে। তাৰপিছত হৈ গ'ল আফটাৰ দ্য মোচন ইজ পাছ ইজ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট বাই স্পেচিয়েল মেজৰিটি এণ্ড এড্ৰেছ ইজ
প্ৰেজেণ্টেড টু দ্য প্ৰেচিডেণ্ট এণ্ড ৰিমুভেল অফ দ্য জাজেছ। তাৰপিছত মোচন 100জনে আনিব লোকসভাত, তাৰপিছত 50জনে আনিব কিহত, ৰাজ্যসভাত। তো এই মোচনখন পাছ হ'ব লাগিব বাই স্পেচিয়েল মেজৰিটি। তাৰপিছত এইটো পাছ হ'ব লাগিব বাই স্পেচিয়েল মেজৰিটি। হৈ গ'ল। তাৰপিছত সেই যদি পাছ হৈ যাব সেইখন মোচনখন, তাৰপিছত এখন প্ৰেচিডেণ্টৰ হাতত জমা দিব লাগিব যে আমি ৰিমুভ কৰিব বিচাৰিছোঁ জাজজনক। তাৰপিছত দ্য procedure of the impeachment of the judges of the high court is same as that of the supreme court। আৰু চেমে হয় মানে সুপ্ৰিম কোৰ্টৰ জাজ যেনেকৈ ৰিমুভ কৰিব তেনেকৈ হাই কোৰ্টৰ জাজকো ৰিমুভ কৰিব পাৰিব। The president can transfer a judge from one high court to another high court consulting with the chief justice of India। আৰু এজন সুপ্ৰিম কোৰ্টৰ এজন হাই কোৰ্টৰ জাজক ইখন হাই কোৰ্টৰ পৰা ইখন হাই কোৰ্টলৈ কি কৰিব পাৰিব, ট্ৰান্সফাৰ কৰিব পাৰিব উইথ দ্য কনচালটেশ্যন অফ দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া বাই প্ৰেচিডেণ্ট। তাৰপিছত এক্টিং এডিশ্যনেল ৰিটায়াৰ্ড জাজৰ বিষয়ে চাই লওঁ। তো এক্টিং জাজ কি? এক্টিং জাজ হৈছে দ্য এক্টিং জাজ জাষ্টিছ, দ্য এক্টিং চিফ জাষ্টিছ। এক্টিংটো হ'ল আমি যেনেকৈ সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত চাইছিলোঁ, দ্য প্ৰেচিডেণ্ট কেন এপইণ্ট এ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট এজ এন এক্টিং চিফ জাষ্টিছ অফ হাই কোৰ্ট। ঠিক আছে, সুপ্ৰিম কোৰ্টৰ জাজ এজনক এক্টিং চিফ জাষ্টিছ অফ হাই কোৰ্ট হিচাপে এপইণ্ট কৰিব পাৰিব। যেতিয়া চিফ জাষ্টিছ অফ হাই কোৰ্টজন নাথাকে, এবচেণ্ট থাকে, নহ'লে চিটটো ভেকেণ্ট থাকে, মানে নাথাকেই, মানে চিটটো মানুহেই নাথাকে, মানে পষ্টটো খালী হৈ থাকে, নহ'লে এবচেণ্ট থাকে, নহ'লে আনেবলো পাৰফৰ্ম হয়। তাৰপিছত এডিশ্যনেল এণ্ড এক্টিং জাজেছ অফ দ্য প্ৰেচিডেণ্ট কেন এপইণ্ট ডিউলি qualified persons as additional judges of the high court of temporary period not exceeding 2 years। গতিকে এডিশ্যনেল আৰু এক্টিং জাজ দ্য প্ৰেচিডেণ্ট আৰু এক্টিং আৰু এডিশ্যনেল জাজ হিচাপে প্ৰেচিডেণ্টে এপইণ্ট কৰিব পাৰিব যোন কোৱালিফাইড পাৰ্চন হয়, তাক এডিশ্যনেল জাজ হিচাপে হাইকোৰ্টে এপইণ্ট কৰিব পাৰিব। কিন্তু সেই প্ৰচিডিংটো, সেই পিৰিয়ডটো টেম্পৰেৰী পিৰিয়ড হ'ব, 2 বছৰতকৈ বেছিও হ'ব নোৱাৰিব। তাৰপিছত নেক্সট হৈ গ'ল ৰিটায়াৰ্ড জাজ। ৰিটায়াৰ্ড জাজে এতিয়া কি কৰিব পাৰিব? এট এনি টাইম যে চিফ জাষ্টিছ অফ হাই কোৰ্ট of a state can request retired judge of that high court or any other high court act as a judge of the high court for a temporary period। গতিকে একেই ৰিটায়াৰ্ড যোনখিনি জাজ আছিলে তেখেতসকলেও চিফ জাষ্টিছ অফ হাই কোৰ্টৰ মানে কি ৰিকুৱেষ্ট মৰ্মে তেখেতসকলে কি কৰিব পাৰিব, পাৰফৰ্ম কৰিব পাৰিব এজ এ জাজেছ অফ হাই কোৰ্ট। ঠিক আছে, এইটো ৰিটায়াৰ্ড জাজ হিচাপে। ঠিক আছে, আৰু সেইটো টেম্পৰেৰী পিৰিয়ডৰ কাৰণে। এতিয়া আমি চাই লওঁ জুৰিডিকশ্যন এণ্ড পাৱাৰ অফ দ্য হাই কোৰ্ট। তো ইয়াতো ছেইম, ইয়াতো কিন্তু জুৰিডিকশ্যন আৰু পাৱাৰটো অলপ এক্সটেণ্ড আছে। ঠিক আছে, প্ৰথমতে আমি চাই লওঁ যে অৰিজিনেল জুৰিডিকশ্যনটো কি হয়। ইট মিনছ দ্য পাৱাৰ অফ দ্য কোৰ্ট টু হিয়াৰ ডিছপিউটছ ফাৰ্ষ্ট ইনষ্টেঞ্চত যোনটো ডাইৰেক্ট মানে নিজৰ যোনটো ব্যক্তিগত পাৱাৰ মানে হাই কোৰ্টৰ, সেইটো কথা কোৱা হৈছে। মেটাৰ্ছ অফ দ্য এডমিৰেল্টি অফ এণ্ড কণ্টেম্প অফ কোৰ্টৰ ক্ষেত্ৰত। তাৰপিছত ডিছপিউটছ ৰিলেটেড টু দ্য ইলেকশ্যন মেম্বাৰ্ছ অফ দ্য পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ আৰু পাৰ্লিয়ামেণ্টৰ কিবা যদি ডিছপিউট হয় তেতিয়াহ'লে তাৰ সেইটো হ'ব। তাৰপিছত ৰিগাৰ্ডিং দ্য ৰেভিনিউ মেটাৰ্ছ অৰ এন এক্ট অৰ্ডাৰ্ড অৰ ডান ৰেভিনিউ কালেকশ্যনৰ ক্ষেত্ৰত মেটাৰ যদি হয় হাইকোৰ্টত যাব। তাৰপিছত এনফৰ্চমেণ্ট অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ অফ দ্য চিটিজেন। তাৰপিছত হৈ গ'ল ফাণ্ডামেণ্টেল ৰাইটছৰ এনফৰ্চমেণ্টৰ ক্ষেত্ৰত ডাইৰেক্ট যাব হাইকোৰ্টলৈ। তাৰপিছত কেছেছ অৰ্ডাৰ টু বি ট্ৰান্সফাৰ্ড ফ্ৰম দ্য ছাবঅৰ্ডিনেট কোৰ্টছ ইনভলভিং দ্য ইণ্টাৰপ্ৰিটেশ্যন অফ দ্য কনষ্টিটিউশ্যন ইজ টু অন ফাইল। কনষ্টিটিউশ্যনৰ কিবা ইণ্টাৰপ্ৰিটেশ্যনৰ ক্ষেত্ৰত ইনভলভমেণ্টৰ ক্ষেত্ৰত ইণ্টাৰপ্ৰিট কৰিবলৈ ছাব অৰ্ডিনেট কোৰ্টসমূহে ডাইৰেক্ট মানে ট্ৰান্সফাৰ কৰিব পাৰিব হাইকোৰ্টলৈ কেছসমূহ। তাত হৈ গ'ল ৰিট জুৰিডিকশ্যন হৈ গ'ল যেনেকৈ ৰিট জুৰিডিকশ্যন কিহত কৰে, এইটো সুপ্ৰিম কোৰ্টত যেনেকৈ ৰিট জুৰিডিকশ্যন যায় আৰ্টিকল 32, তেনেকৈ হাইকোৰ্টলৈও যাব, ৰিট জুৰিডিকশ্যন কৰিব পাৰিব ডাইৰেক্ট। The Article 226 of the Constitution empowers the High Court to issue writs। তাৰপিছত হৈ গ'ল 226 আৰ্টিকল মনত থ'ব হাইকোৰ্টৰ ৰিট জুৰিডিকশ্যনৰ বাবে। তাৰপিছত দ্য ৰিট জুৰিডিকশ্যন অফ দ্য হাই কোৰ্ট আণ্ডাৰ 226 ইজ নট এক্সক্লুচিভ বাট কনকাৰেণ্ট উইথ দ্য ৰিট জুৰিডিকশ্যন অফ দ্য সুপ্ৰিম কোৰ্ট আণ্ডাৰ আৰ্টিকল 32।
তেওঁ কৈছে যে দ্য ৰিট জুৰিডিকশ্যন অফ দ্য হাই কোৰ্ট নট এক্সক্লুচিভ বাট কনকাৰেণ্ট উইথ দ্য ৰিট জুৰিডিকশ্যন অফ দ্য সুপ্ৰিম কোৰ্ট। মানে যোনটো 226 আৰ্টিকল আছে ৰিট জুৰিডিকশ্যন অফ দ্য হাই কোৰ্ট ডেট ইজ নট এক্সক্লুচিভ বাট কনকাৰেণ্ট হয় কাৰ লগত আৰ্টিকল 32 যোনটো ৰিট জুৰিডিকশ্যন হয় সুপ্ৰিম কোৰ্ট তাৰ লগত। এতিয়া এপিলেট জুৰিডিকশ্যনটো কি হয়? A high court is primarily a court of appeals. It hears the appeals against the judgment of subordinate courts functioning and its territory's jurisdiction. It has appellate jurisdiction both in civil and criminal matters. আৰু both criminal and civil matters appellate jurisdiction হ'ব high court. তাৰপিছত supervisory jurisdiction কি হয় এইটো? The high court has the power of the superintendence of our all courts and tribunals functioning in the territorial jurisdiction. যোনখন ৰাজ্যৰ হাইকোৰ্ট হয় তাৰ আণ্ডাৰত থকা যিমানখিনি কি ট্ৰিবিউনেলছ আছে ঠিক আছে তাৰ আণ্ডাৰত যোনখিনি ট্ৰিবিউনেলছ কাম কৰি আছে কোৰ্ট আছে ছাবঅৰ্ডিনেট কোৰ্ট আছে সেই সকলোখিনি ছুপাৰিণ্টেণ্ডেণ্ট কৰিব হাইকোৰ্টখনে। তাৰপিছত পাৱাৰ অফ দ্য জুডিচিয়েল ৰিভিউ। এতিয়া জুডিচিয়েল ৰিভিউ ক'লৈকে এক্সটেণ্ড হৈ আছে? দ্য জুডিচিয়েল ৰিভিউ ইজ দ্য পাৱাৰ অফ দ্য হাইকোৰ্ট টু এক্সামিন দ্য কনষ্টিটিউশ্যনেলি of the legislative enactments and executive orders of the both central and government same as Supreme Court যে Supreme Courtৰ যেনেকৈ জুডিচিয়েল ৰিভিউ আছে তেনেকৈ জুডিচিয়েল ৰিভিউ হাইকোৰ্টৰো আছে যোনটো কনষ্টিটিউশ্যনেলি এক্সামিন কৰিব লেজিছলেটিভ ইনেক্টমেণ্টসমূহ আৰু এক্সিকিউটিভ অৰ্ডাৰসমূহ both চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ এইখিনি চাব পাৰিব হাইকোৰ্টে ঠিক আছে। থটছ দ্য ফেজ দ্য জুডিচিয়েল ৰিভিউ হেজ now were being used in Constitution. The provision of the Article 13 to 26 explicitly confers the power of the judicial review on the High Court. The constitutional validity of a legislative enactment and executive order can be challenged in the High Court. গতিকে হাই কোৰ্টৰ যোনটো মানে এক্সিকিউটিভ অৰ্ডাৰ আৰু লেজিছলেটিভ ইনেক্টমেণ্টৰ ওপৰত যোনটো তেওঁলোকে জুডিচিয়েল ৰিভিউ কৰিব পাৰিব সেইটো বৰ্তমান সময়ত চেলেঞ্জ কৰিব পাৰিব ঠিক আছে। তাৰপিছত হৈ গ'ল দ্য কোৰ্ট অফ ৰেকৰ্ড। এতিয়া কোৰ্ট অফ ৰেকৰ্ড কি হয়? এজ এ কোৰ্ট অফ ৰেকৰ্ড এ হাই কোৰ্ট হেজ টু পাৱাৰ্ছ। হাই কোৰ্ট দুটা পাৱাৰ আছে কোৰ্ট অফ ৰেকৰ্ড হিচাপে। দ্য জাজমেণ্ট প্ৰচিডিং এণ্ড এক্টছ অফ দ্য হাই কোৰ্টছ আৰ ৰেকৰ্ডেড দ্য পেপেটুৱেল মেমৰি এণ্ড টেষ্টিমনি। যিমানখিনি কোৰ্টে জাজমেণ্ট দিব হাইকোৰ্টে জাজমেণ্ট দিব নহ'লে প্ৰচিডিং কৰিব নহ'লে এক্ট আনিব গোটেইখিনি মানে মেমৰি আৰু টেষ্টিমনি হিচাপে ৰেকৰ্ড কৰি থোৱা হ'ব আৰু এই যোনখিনি ৰেকৰ্ডছখিনি দিছ ৰেকৰ্ডছ আৰ এডমিটেড টু দ্য evidentiary value and cannot be questioned when produced before the subordinate courts। আৰু হাইকোৰ্টে যোনখিনি মানে এক্ট আনিব ইনেক্টমেণ্ট আনিব লগতে যোনখিনি প্ৰচিডিং আনিব লগতে যোনখিনি জাজমেণ্ট দিব গোটেইখিনি মানে ছাবঅৰ্ডিনেট কোৰ্টত মানে ইউজ কৰিব পাৰিব ঠিক আছে আৰু সেইটো কুৱেশ্যন কৰিব নোৱাৰে কেতিয়াও আৰু বেলেগকৈ আকৌ মানে কুৱেশ্যন ৰেইজ কৰিব নোৱাৰিলে কেলে এনে কৰিছে কাৰণ হাইকোৰ্ট অলৰেডি সেইখিনি অৰ্ডাৰ দি থৈছে সেইখিনি এক্ট আনি থৈছে সেইখিনি ল' আনি থৈছে ল' নহয় আচলতে সেইখিনি জাজমেণ্ট দি থৈছে প্ৰচিডিং কৰি থৈছে গতিকে সেইমতে কাম চলিব আৰু তলৰ যোনখিনি ছাবঅৰ্ডিনেট কোৰ্টছ আছে সেইখিনি এই বস্তুখিনি ৰেকৰ্ড আৰু টেষ্টিমনিখিনি ইউজ কৰিব পাৰিব আৰু সেইটো কোনো কুৱেশ্যন নহয় ঠিক আছে। দ্য ৰেকগনাইজ লিগেল প্ৰচিডিং এণ্ড লিগেল ৰেফাৰেঞ্চ। ইট হেজ দ্য পাৱাৰ টু পানিছ দ্য কণ্টেম্প অফ কোৰ্ট। আৰু হাইকোৰ্টৰ কণ্টেম্প অফ কোৰ্ট কৰাৰ মানে কণ্টেম্প অফ কোৰ্ট যদি কোনোবাই কৰে যদি কোৰ্টৰ বিপক্ষে কিবা যদি কয় কণ্টেম্প অফ কোৰ্ট যাক কোৱা হয় তো তাক মানে পানিছ কৰিব পাৰিব আইডাৰ উইথ চিম্পল ইমপ্ৰিজনমেণ্ট অৰ উইথ এ ফাইন উইথ বোথ। দ্য এক্সপ্ৰেছন কণ্টেম্প অফ কোৰ্ট হেজ নট বিন ডিফাইণ্ড ইন দ্য কনষ্টিটিউশ্যন। যোনটো কণ্টেম্প অফ কোৰ্ট আছে সেইটো মানে কনষ্টিটিউশ্যন মেনশ্যন কৰা নাই বাট দ্য এক্সপ্ৰেছন হেজ বিন ডিফাইণ্ড বাই দ্য কণ্টেম্প অফ কোৰ্ট আৰ্টিকল 1971। যোনটো 1971ৰ কণ্টেম্প অফ কোৰ্ট আৰ্টিকল আছে তাৰ দ্বাৰাই এই কণ্টেম্প অফ কোৰ্ট যোনটো টাৰ্ম সেইটো অনা হৈছে কিন্তু অৰিজিনেলি ইট ইজ নট মেনশ্যন ইন দ্য কনষ্টিটিউশ্যন। তাৰপিছত ইম্পৰ্টেণ্ট ফেক্টছ চাই লওঁ 222 এইটো কি ট্ৰান্সফাৰ অফ এ জাজ ফ্ৰম ওৱান হাই কোৰ্ট টু আনাডাৰ। 227টো কি দ্য পাৱাৰ অফ দ্য চুপাৰিণ্টেণ্ডেঞ্চ অভাৰ অল কোৰ্টছ বাই দ্য হাই কোৰ্টছ। তো সেইটোৱে তো এইখিনি আছিলে আমাৰ চুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট গতিকে ইয়াৰ নেক্সট আমি বাকীখিনি চাম ইতিমধ্যে বহুত দীঘল হৈ গৈছে ভিডিঅ'টো গতিকে এই PDF খিনি পাবলৈ আপোনালোকে কি কৰিব আপোনালোকে চাব আমাৰ ৱেবছাইটত আপোনালোকে এই PDF খন কিনিব পাৰিব ঠিক আছে 159 ৰুপিজ দি কিনি। গতিকে আজিলৈ আহিছোঁ ইমানতে ধন্যবাদ।